আপোনালোকে মোৰ নাম্বাৰটো মই কালি শ্বেয়াৰ কৰি দিছোঁ। কালি ফাৰ্ষ্ট টাইম মোক যেতিয়া এইটো বস্তুটো ৰিপৰ্ট কৰিছে, আপুনিতো ছাৰ 1:30 বজাতে কৈছে মোক ৰাতি 1:30 বজাত পঠাইছে। মোৰ ৰাতি 1:30 বজাত কৈছে পঠাইছে, ছাৰে এইখিনি কৈছে। তাৰপিছত মানুহবোৰক কোৱা যে গাঁওবিলাকত যা য'ত মিয়া আছে তাতে পঠিয়াই দিয়ে, গৈ পিনে ৰিকুৱেষ্ট কৰা ভালকৈ। আমিতো বেয়াকৈ ক'ব নোৱাৰোঁ, সমাজ হিচাপে আমি গৈ পিনে পাৰ্টিৰ ফালৰ পৰা গৈ মানুহখিনি গৈ আপোনালোকে মিয়া কিয় ৰাখিছে, দেখিছে নেকি এইবিলাক কৈছোঁ চাৰ হৈছে আগত নহয় কথা বুলি কৈ দিয়ে। বাকী পুলিচে মাতি এইটো হেৰি মানে বাহিৰ নিয়ম মতে উইদাউট এগ্ৰিমেণ্ট উইদাউট ফটো ID প্ৰুফ থ'বই নোৱাৰে নহয়, জনাবই লাগে নিয়ম মতে। এইখিনিত যিখিনি আমি মাথা চাথা বা চাল তাল যিখিনি জীয়া বুলি আগদিনা কটাটোতো জীয়াই থাকিব ন, সেইখিনি তেখেতলোকে চালে মেলি আমিতো হাতে চোৱা নাই, তেখেতলোকেও হাতে চোৱা নাই বাৰু। প্ৰথম চাই ল'লে, তাৰপিছত কাটি পিনে এডোখৰ ৰিপৰ্ট কৰিবলৈ লৈ গৈছে, বাকীখিনি JCB আদি পুতিলে। আমি তেতিয়া সেইখিনি কথা ক'লোঁ তাত। আৰু আমি কালি আহি দেখিছোঁ প্ৰথমটো যিদিনাখন আমাৰ এনেই চাই মেলি যাওঁতে এটা মাথাই দেখিলোঁ, নেক্সট দিনাখন আকৌ ইয়াত 6টা-7টা মাথাই দেখিছোঁ নহয়। বহুত দিনৰ পৰা কৰি আছিলে, বহুত দিনৰ পৰা কৰিয়ে আছে। আমি মানে ইফালে মানে অহা যোৱা কৰোঁতে গোন্ধটো পাইছোঁ। এতিয়া তলেদিন আমি চালোগৈ, তাৰপিছত বিশেষকৈ মানে কি আৰু সেইখিনি আপোনালোকে মাটি দেখিব, সেইবোৰ খানি কি কয় সৰু সৰু গাঁত মানে সৰু সৰু গাঁত আৰু খানি কিনে মাটিটো মানে আমাৰতো ঘৰৰ মানুহ হয় কমেই এতিয়া লাগিলে মানে আগৰ দিনৰ পৰা এইবিলাক হোৱা নাই। আগতে আমাৰ গৰু ছাগলী এনেকৈ চৰি ফুৰিছে, নতুনকৈহে এতিয়া হৈছে এইবিলাক নিয়মবিলাক। গৰু হেৰালেও মানে 30 দিন 15 দিন হ'লেও ঘৰলৈ আহে বা বিচাৰি পায়, কোনোবাই হ'লেও দেখি পায়ে মানে। পৰহি প্ৰায় ৰাতি 1মান বজাত মই এটা খবৰ পালোঁ যে আমি এইডোখৰ জেগাত মানুহে গৰু কাটি আছে বুলি। তো ৰাতি 1 বজাত নিশ্চয় মই লগে লগে উচিত খবৰ কৰিছোঁ, আৰু সেই সময় যিসকল যুৱ বন্ধু ইয়ালৈ আহিছিলে ফোন কৰি খবৰ লৈছোঁ যে কোনোবাই ক'লে পলাই গ'ল। ৰাতিপুৱা আহি আমি ইয়াত দেখা পাওঁ যে প্ৰায় 3-4টা গৰুৰ মুণ্ডন আছে, বহুখিনি ছাল আছে, বহুখিনি পলিথিন পৰি আছে। তো আমি এটা দেখা পালোঁ যে আশে পাশে চাগে বহুত দিনৰ পৰাই এই হাবিৰ নিচিনা জেগাডোখৰত মানুহে ইয়াত গৰু কাটি আছিলে। আৰু যেতিয়া স্থানীয় ৰাইজসকল যেতিয়া গম পালে যে ইয়াত এনেকৈ পোৱা গৈছে, খবৰ কৰিবলৈ বহুতে কয় যে বিগত কিছুদিনৰ পৰা আমি 16টামান গৰু এই আশে পাশে নিৰুদ্দেশ হৈছে বা বিচাৰি পোৱা নাই। কালি কোনোবাই কৈছে এই মুণ্ডন দেখা পাইছে, মই যদি দেখাওঁ আপোনাৰ, যদি আপোনালোক কেমেৰাত দেখে এনেকৈ পৰি আছে। এতিয়া এই চেহেৰা দেখাৰ লগে লগে সেইগৰাকী মহিলাই কান্দিছে, কৈছে মোৰ ঘৰৰ গৰু পৰি হেৰাইছিলে, আজি তেখেতৰ মুণ্ডনটো পোৱা গৈছে। মই এটা কথা ক'ব বিচাৰোঁ যে আমি অসমখন বিভিন্ন ইয়াত বসবাস কৰোঁ, আৰু নাহৰকটীয়া, উজনি অসম, ডিব্ৰুগড় এই অঞ্চলবিলাকৰ এটা বেলেগ ধৰণৰ বৈশিষ্ট্য আছিলে, আৰু এইবিলাক জেগাত আমি এনেকুৱা ধৰণৰ আগতে বাৰ্তা নাপাওঁ। কিন্তু ভাবক কেনেকুৱা দিন আহি পৰিছে যে আজি এনেকুৱা পৰিৱেশতো নাহৰকটীয়াৰ একদম চহৰৰ কাষতেই 16-17টা গৰু কাটিছে মানুহে। তো এই পৰিৱেশ কিয় আহিছে? মই ভাবোঁ যে আমি বিভিন্ন সময়ত ইয়াত আমাৰ গাঁৱৰ বহুত মানুহে মাছ বেপাৰী হওক বা বিভিন্ন কাম কাজতে হওক মিয়া মানুহবিলাকক নামনি অসমৰ অনা হয়, ইয়াত সংস্থাপিত কৰিছে। মই এটা আহ্বান কৰোঁ যাতে এই মিয়া মানুহ সংস্থাপিত নকৰে, কাৰণ আমি দেখা পাওঁ ওচৰতে কাম চলি আছে, তাত কেম্পত থাকি লৈছে, থাকি যায়, কিছুমান যায়, কিছুমানে মাছ বেপাৰ কৰিব থাকি যায়, আৰু লাহে লাহে এজন দুজনকৈ 5জন হয়, 20জন হয়, 40জন 80জন হয়, আৰু গাঁও এখন বহি যায়। মই এটাই আহ্বান কৰোঁ নাহৰকটীয়া সমষ্টিত যাতে কোনো মানুহে যাতে মিয়া লেবাৰক এনেকৈ থাকিব নানে, যাতে কোনো এনেকুৱা উৎসাহ নজনায়। কাৰণ আজি তাৰে বিনিময়ত কি হৈছে, 16টাকৈ আমি গৰুৰ ইয়াত মুণ্ডন পোৱা গৈছে। আজি পুলিচে গোটেই আমি এই জেগা চালোঁ, চব পুতিছে, ফৰেঞ্চিকলৈ পঠিয়াইছে, যি হোৱাটো হৈ গ'ল। যাতে আগন্তুক সময়ত আৰু যাতে আমি এনেকুৱা বাৰ্তা নাপাওঁ, যাতে আগন্তুক সময়ত কোনো মিয়া মানুহে যাতে এইবিলাক সাহস কেনেকৈ কৰিছে হ'ব আপুনি ঠিকা কৰিব কাম কৰিব লাগে, কিন্তু কাম কৰিব আহি তেখেতলোকে ইমান ৰখিব নোৱাৰেনে? 16টাকৈ গৰু কাটি খাই দিছে, খাই ব্যৱসায় নিশ্চয় কৰিছে। মানে ইয়াত এতিয়া 16টা গৰুটো নিজে 10টা মানুহ অকলে খাব নোৱাৰে, ইমান ডাঙৰ গৰু এটা অকলে কেনেকৈ খাব? নিশ্চয় ক'ৰবাত ব্যৱসায় কৰিছে, বিক্ৰী কৰিছে। তাৰ মানে আমাৰ নাহৰকটীয়াত থাকি তেখেতলোকে গৰু ব্যৱসায় কৰিব সাহস কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰ নীতিৰ চৰকাৰখন এই ধৰণৰ কাকো পাৰ্মিশ্যন দিয়া নহয়, আৰু কোনোৱে সাহসে কৰিব নালাগে। তাৰ পাছতো কৰিছে যিসকল আমাৰে বন্ধু বা আমাৰ অসমীয়া মানুহে যিসকল এই ধৰণৰ মানুহক ইয়াত আশ্ৰয় দিছে, যাতে আজিৰ পৰা বন্ধ কৰে। আমিও এতিয়া ইয়াত ঘৰে ঘৰে চাব যাম, যি আমি য'ত গম পাওঁ এনেকুৱা মিয়া আছে আমি সকলোৱে খেদিব লাগে। কাৰণ মই আকৌ কওঁ, কোনোবাই ইয়াত কিবা এদিনৰ ব্যৱসায় কৰিছে,
প্ৰক্ৰিয়া চলি আছে, কিন্তু সংস্থাপিত কৰিব নালাগে। সংস্থাপিত কৰাৰ ফলত কি হৈছে আপোনালোক চকুৰ আগত আজি 16টাকৈ ইয়াত গৰু আমি ডেড বডি পাইছোঁ। আজি ইয়াত আমি এতিয়া JCB লগাই গোটেই অঞ্চল চাফা কৰিব লগা হৈছে। অলপ এতিয়া এইবিলাকতো কলমৌ হয়, পানী হ'লে হয়, কিন্তু এতিয়া পানী হ'লে কলমৌ হোৱা জেগাত তেখেতলোক সুবিধা লৈ সোমাই মাজত গৰু কাটে, সেইটো কিন্তু এই সমাজখনে ভাল পোৱা নাই। আৰু মই ভাবোঁ যে এই বাৰ্তা আমাৰ সমাজখনে কোনো পাব নালাগে। দেন আমি ইমিডিয়েট আজি পুলিচো ইয়াত আছে, আমি আমাৰ ফৰেষ্ট বিভাগেও কৈছোঁ। আমি দেখা পাইছোঁ বালিমহল কিছুমানে মিয়া লগাই বালি কাম কৰি আছে। আৰু বালি মহলটো আজি যুগত চলি আহিছে, তাততো মিয়াৰ দৰকাৰ নাই। কিয় আহিম নতুনকৈ মিয়া সংস্থাপিত কৰিছে তাত? মাছ ব্যৱসায় আমাৰ বহুত মানুহ আগৰ পৰা কৰি আহিছে, নতুনকৈ মিয়া আনিনো কিয় মাছ ব্যৱসায় কৰিব লাগে? এখন সমাজ চলি আছে, বিভিন্ন প্ৰকাৰে চলি আছে। আমাৰ অসমীয়া যুৱকসকলক চৰকাৰে উৎসাহ দিছে, CM ট্ৰিপুলে পইচা দিছে, সেইবিলাক আমি উৎসাহ দিব লাগে। মিয়াকেইটাক আনি আকৌ আমি আমাৰ অসমীয়া ল'ৰাই কৰা কামবিলাকক মিয়াক লগাই আমি কিয় কৰাব লাগে? সেইকাৰণে আমি আজিৰ পৰা চেষ্টা কৰিছোঁ যে আমি যিমান এড্ৰেছ পাওঁ পুলিচে তাত প্ৰশাসনে কাম কৰিব, আমিও পাৰ্টিৰ ফালৰ পৰা যাতে যিসকল ঘৰত মিয়া আছে যাতে আমি সকলোকে সংস্থাপিত নকৰে। গাঁওবিলাকত যাতে গেটুপথাৰ, বৰবাম এনেকুৱা জেগাত আমি শুনা পাইছোঁ যে এইবিলাক অসমীয়া জেগা, গেটুপথাৰ বোলে অসমীয়া জেগা, বৰবাম বোলে অসমীয়া, তাতো বোলে মিয়া আহি থাকি লৈছে। তো সেইবিলাকতো ভাল নহয় ন? দুজন মিয়া থাকিব, কালি কাৰোবাৰ বিয়া পাতিব। আজি কেইদিনমান দেখা পাইছোঁ, আমি নিউজ থানাত ধৰ্ণা হৈছিলে, কোনোবা মিয়া মাঝিপাৰী এজনে সেইপিনে কোনোবা চাহ জনগোষ্ঠী মহিলা এগৰাকীক কিবা বেয়া কাম কৰিছিলে। তো গাঁৱৰ ৰাইজে তেখেতক খেদিছে। তো থাকিব দিয়াৰ কাৰণে এই কামটো কৰিব পাৰিছে, যাতে কোনো এই ধৰণৰ কাম নকৰে, যাতে আমাৰ অসমীয়া সমাজখন আকৌ ডিব্ৰুগড় জিলাত নাহৰকটীয়াত য'ত আমি কেতিয়াও মিয়াৰ সন্ত্ৰাস দেখা নাছিলোঁ, কিন্তু আজি 16টাকৈ গৰু যেতিয়া মুণ্ডন পোৱা গৈছে, মানুহে অনুভৱ কৰিছে যে কিমান এটা ভয়ানক পৰিস্থিতি হ'ব গৈ আছে। তাতে আমি মই আকৌ ধুবুৰী জেগাত ব্লেংক ফায়াৰ কৰিব লগা হৈছিলে। আজি ইয়াত পোৱা গৈছে, কালি মুণ্ডনটোকে মন্দিৰত পেলাই দিব, কালি কোনো নামঘৰত পেলাই দিব, যাতে এনেকুৱা পৰিৱেশ নহয়। মই সেইটো আহ্বান কৰোঁ, আমি যাতে এই মিয়াসকলক ইয়াত সংস্থাপিত নকৰোঁ। আমাৰ ইয়াত মানে আজি গৰু এনেই গৰুবিলাক মানে আমাৰ বান্ধাই থাকে, কেতিয়াবা এৰাল ছিগি আহি যায়, তাৰ আহিলে মানে আৰু গৰুটো ঘূৰাই নাপাওঁ আৰু হেৰাই যায়। তাৰপিছত আকৌ প্লাছ মানে কি হ'ল, আজি এবছৰমানৰ আগত এনেই গৰু কাটিছে বুলি কোৱা শুনিছিলোঁ, কিন্তু তেতিয়া আমি সিমান এটা গম নাপাওঁ। ইটো মানে এইটো টিবলিং বাধাৰিত বুলি কয় আৰু সেইটো আলি মেইন ৰাস্তাটো ইটো পাৰে, সেইটো আমি সিমান গম নাপাওঁ। এতিয়া যিহেতু আমাৰ নিজৰ এলেকাত আমাৰ কৈজান চিটৰ গেঠুপথাৰ মানে এইডোখৰ যিডোখৰ আমাৰ সজোৱা পথাৰ কিবা বুলি কয় আৰু 40 নং পুখুৰী আছিলে, তাত মানে কি হ'ল, আমি আজি এসপ্তাহমানৰ ভিতৰত মানে গৰু একেৰাহে 5টামান হেৰালে। এই 5টা হেৰাওঁতে মানে আমি তেতিয়া বিচাৰ কুচা কৰিলোঁ যে চালোঁ, ইফালে সিফালে চাওঁতে মেলোঁতে তাত মানে গৰু কটা মাথা পালোঁ, পেটু পালোঁ, ভুঁৰ পালোঁ, ছাল পালোঁ। এনেকৈ আমি কিছুমান বিচাৰ কুচা কৰি থাকোঁতে দেখা পালোঁ। তেতিয়া গম পাইছোঁ যে সেই গৰুবিলাক মানে ওচৰত কোনে খাইছে, কোনে কাটিছে একো নাজানো, কিন্তু আগতেও সেনেকৈ হেৰাইছে যদিও গম নাপাওঁ। এতিয়া মানে ইয়াত অবৈধভাৱে কিছুমান মিয়া আহি মানে কমৰতে আহি ইয়াত বসবাস কৰা নিচিনা হৈছে। স্থায়ী পাতি মানে টিপাল ঘৰ তৰি থাকিলে, থকাৰ পাছত দেখিলোঁ যে ইহঁতিয়ে মানে হয়তো গৰুটো আমাৰ এইডোখৰত সেনেকৈ কাটি খোৱা মানুহ নাই আগে পিছে। আমি এইখন গাঁৱত বহুত দিনৰ পৰা মানে আছোঁ, আজি আমাৰ 30-40 বছৰ হৈ গৈছে, আমি গৰু হোৱা নাই। এইবছৰ মানে দেখিলোঁ যেতিয়া মাথা চাথাবিলাক, তেতিয়া আমি মনত ভাৱ হৈ গ'ল মানে যে মনত ভাৱ হৈছে যে এই মুছলিম যিবিলাক আহিছে কমৰতে ইয়াত কাম কৰিবলৈ, সেই তেওঁলোকেই যেন কাটিছে বুলি আমাৰ ধাৰণা হৈছে। মানে এতিয়ালৈকে আমাৰ ইয়াত 150 ওপৰ গৰু হেৰাইছে, 150 ওপৰত গৰু হেৰাইছে। এখন গাঁও বুলি নহয়, ইয়াত হুদুপুৰা, তৰাণী পথাৰ, কৈজান, গেঠুপথাৰ, নগাঁও অঞ্চলৰ গৰু হেৰাইছে। ইয়াত জাৰ্চি গাই আমি এতিয়া এইবিলাক গৰু পুহিছোঁ। কেনেকৈ পুহিছোঁ? আমি চৰকাৰৰ পৰা লোন লৈছোঁ, গৰু পুহিছোঁ, ছাগলী পুহিছোঁ, ছাগলীও হেৰাইছে। এতিয়া আমি চৰকাৰৰ ঘৰততো আমি এইবিলাক সেই মিয়াখিনি এতিয়া এনেকুৱা হ'ল মানে যিদিনাখন আমি ইয়াত এইবিলাক বস্তু চাবলৈ আহিলোঁ গাঁৱৰ হৈ ওচৰ চুবুৰীয়া লগ লাগি, তেতিয়া চাবলৈ আহোঁতে তেওঁলোকে আমাক কিছুমান কথা মানে গম পালে চাগে, ইয়াত হয়তো সিহঁতিয়ে বুলি আমি একদম ভাবিবলৈ বাধ্য, কাৰণ তেওঁলোকক আমি এনিশাহে পালোঁ, পিছদিনাখন ৰাতিপুৱা আমাৰ ইয়াত বিচাৰিলে মানুহ নাই, তাৰমানে পলাই দিলে সিহঁতি। ক'ত গ'ল, কি কৰিলে একো গম নাপাওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।